চাওক ইয়াতে যেটো ইতিমধ্যে আপোনালোকে জানিছে চাগে যে AB আৰু UBৰ যেটো এক্সামৰ ডেটটো ইতিমধ্যে ঘোষণা হৈছে ইয়াতে 23 মাৰ্চ বুলি লিখা আছে যেটো ৰাতিপুৱা 10 বজাৰ পৰা 12টা লৈকে যেটো এক্সামটো হ'ব 2 ঘণ্টাৰ কাৰণে যেহেতু AB আৰু UBৰ যেটো এক্সামৰ ডেট ইতিমধ্যে আপোনালোকে জানিলে এতিয়া কথা হৈছে আপোনালোকে নিশ্চয় এই নিউজটো সঁচা নে মিছা নিশ্চয় জানিব লাগিব চাই থাকক আপোনালোকে ইয়াতে জানিব পাৰিব আমি এই নোটিছটো চাই আমি ততালিকে ইয়াতে আমি আহিছো যেটো অফিচিয়াল ওয়েবসাইট আছে আপোনালোকে ইয়াতে চাই আছে ইয়াতে যদি আপোনালোকে চাই যদি আপোনালোকে সেই নোটিছটো বিচাৰে ইয়াতে তেনেহলে আপোনালোকে নাপায় ইয়াতে পাব অকল কিটো এই যেটো SIৰ যেটো এক্সামটো আছে সেই এক্সামৰ আপোনালোকে ইয়াতে নোটিছটো পাব এক্সামৰ যেটো আপোনালোকে নোটিছটো পাইছে সেই নোটিছটো পাব কিন্তু যোৱাকালি যেটো প্ৰকাশ হৈছে বা ভাইৰাল হৈছে আপোনালোকে যেটো জানিছে তাতে সেই নোটিছটো যেটো লিখা আছে যে 23 মাৰ্চ তাৰিখে যেটো AB আৰু UBৰ যেটো এক্সাম হ'ব ইয়াতে কোনো ধৰণৰ যেহেতু এতিয়ালৈকে কোনো ধৰণৰ নোটিছ প্ৰকাশ হোৱা নাই চাওক ইয়াতে আপোনালোকে চাই আছে AB UB বুলি কোনো ধৰণৰ কোনো নোটিছ ইয়াতে এতিয়ালৈকে যেটো প্ৰকাশ হোৱা নাই সেই কাৰণে আমি সেই নোটিছটো 100% সিওৰ বুলি আমি বিশ্বাস কৰিব নোৱাৰো কাৰণ যেহেতু অফিচিয়াল ওয়েবসাইটত যেটো এই অফিচিয়াল নোটিছটো নাই সেই কাৰণে আমি ইয়াতে এতিয়ালৈকে এটো 100% যেটো ৰিয়েল বা ফেক বুলি আমি এতিয়ালৈকে ক'ব নোৱাৰো আমি এদিন দুদিন মান ওয়েট কৰিব লাগিব কিন্তু এতিয়ালৈকে যদি আমি ক'ব বিচাৰো এটো 100% ফেক হয় কাৰণ অসম চৰকাৰে বা অসম পুলিচৰ যেটো এক্সাম হয় সেই এক্সাম হ'বলৈ গলে প্ৰথমে সেই অফিচিয়াল ওয়েবসাইটত নোটিছ বিলাক প্ৰকাশ পায় তাৰ পিছতে বাকি ইয়াতে নোটিছ বিলাক ভাইৰাল হৈ যায় কিন্তু ইয়াতে চাই আছম যেটো তে প্ৰথমে সেই বাকি বিলাকত ভাইৰাল হৈছে কিন্তু অফিচিয়াল ওয়েবসাইট কোনো ধৰণৰ নোটিছ নাই ইয়াতে আপোনালোকে চাই আছে সেই কাৰণে আমি ইয়াতে এই নোটিছটো ফেক বুলি আমি ভাবিব পাৰো কাৰণ মুখ্যমন্ত্ৰী মহোদয় বা ইয়াতে অসম পুলিচৰ যেটো বিভাগীয় আছে তেওঁলোকে এতিয়ালৈকে যেটো এই নোটিছৰ বিষয়ে কোনো ধৰণৰ প্ৰকাশ কৰা নাই যেহেতু বা মন্তব্য প্ৰকাশ কৰা নাই তেতিয়ালৈকে সেই কাৰণে আমি এটো ফেক বুলিয়ে গণ্য কৰিব পাৰো ধন্যবাদ